নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ইতিমধ্যে সেন্সাছ সম্পৰ্কে আমি বহুকেইটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি বিল্ডিং আৰু সেন্সাছ হাউচ এই দুটাত নাম্বাৰিং কেনেকৈ কৰিব লাগিব চমুকৈ ক'বৰ কাৰণে চেষ্টা কৰিম। আমি যেতিয়া লোকপিয়লৰ কাৰণে যাম, তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যাম, তথ্য সংগ্ৰহ কৰাৰ লগতে আমি আমাৰ সকলো তথ্য ডিজিটেল পদ্ধতিত অৰ্থাৎ মোবাইলত আমি সেই ঠাইতে কি কৰিব লাগিব আপলোড দিব লাগিব। যেতিয়া আমি মোবাইলত আপলোড দিবৰ কাৰণে এপ্লিকেশ্যনটো খুলিম, এপ্লিকেশ্যনটো খোলাৰ পিছত আমাৰ সেই নিৰ্দিষ্ট ঘৰখনৰ কাৰণে এটা এটা বিল্ডিং নাম্বাৰ আহিব আৰু এটা কি আহিব আমাৰ সেন্সাছ হাউচ নাম্বাৰ আহিব। এতিয়া এই বিল্ডিং নাম্বাৰ আৰু সেন্সাছ হাউচ নাম্বাৰ আমি ক'ত লিখিম, কেনেকৈ লিখিম আমি জানো আহক। ছাৰ বাইদেউসকল প্ৰথমতে এই কথাখিনি জনাৰ আগতে আমি জানিব লাগিব বিল্ডিং কি, সেন্সাছ হাউচ কি। ২ নম্বৰতে জানিব লাগিব বিল্ডিং আৰু সেন্সাছ হাউচ কেনেকুৱা ধৰণে চিনাক্তকৰণ কৰিম। আপোনালোকে ওপৰত দুটা ভিডিঅ' দেখা পাইছে। এই ভিডিঅ' দুটাত মই বিল্ডিং কি আৰু সেন্সাছ হাউচ কি আৰু লগতে বিল্ডিং আৰু সেন্সাছ হাউচ কেনেকুৱা ধৰণে চিনাক্তকৰণ কৰিব লাগিব সেই বিষয়ে কৈছোঁ। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি থৈ দিম, ওপৰৰ আই বটমতো লিংক দি থৈ দিম। আপোনালোকে সেই ভিডিঅ'কেইটা চাই ল'লে বিল্ডিং আৰু সেন্সাছৰ পাৰ্থক্যখিনি অতি সহজতে গম পাবলৈ সক্ষম হ'ব। ছাৰ বাইদেউসকল এইটো হৈছে আপোনালোকৰ HLB। ধৰি লৈছোঁ এইটো আপোনালোকৰ হাউচ লিষ্টিং ব্লক। ইয়াতে বহুত পপুলেশ্যন আছে, বহুত হাউচ হোল্ড আছে। আমি প্ৰথমতে 4খন ঘৰৰ সেন্সাছ কৰি তেওঁলোকৰ নাম্বাৰ কেনেকুৱা ধৰণে দিব লাগিব, অৰ্থাৎ বিল্ডিং নাম্বাৰ আৰু সেন্সাছ হাউচ নাম্বাৰ কেনেকুৱা ধৰণে দিব লাগিব সেইটো ক'বৰ কাৰণে চেষ্টা কৰিম। আমি একাদিক্ৰমে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ এই 4খন ঘৰৰ লোকপিয়লৰ কাৰণে সেন্সাছ হাউচ আৰু এই বিল্ডিং নম্বৰ আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি 1 নম্বৰ ঘৰখনলৈকে যেনিবা গৈছোঁ। 1 নম্বৰ ঘৰখনত সোমোৱাৰ লগে লগে আমি এই চিটুৱেশ্যনটো দেখিবৰ কাৰণে পালোঁ। এটা ঘৰ আছে, আমি তাত গৈ গম পালোঁ ঘৰটোৰ ভিতৰত এটা পৰিয়াল থাকে, ভিতৰতে তেওঁলোকৰ কিটচেন আছে আৰু তেওঁলোকৰ বেলেগ ঘৰ নাই। গতিকে লোকপিয়লৰ ভাষাত এই বিল্ডিং হ'ব 1, সেন্সাছ হাউচ হ'ব 1। এইটো আমি ক'ব নালাগে, এইটো আমি ইতিমধ্যে আগতে গম পাই গৈছোঁ। এতিয়া আমি নাম্বাৰিংটো কেনেকুৱা ধৰণে কৰিম। আমাৰ লোকপিয়লৰ গাইডলাইন মতে আমি যিটো আমাৰ বিল্ডিং নাম্বাৰটো আমি লিখিব লাগে গেটত। এই ঘৰখনত গেট নাই, যিহেতু এই ঘৰখনত গেট নাই আমিতো বিল্ডিং নাম্বাৰটো লিখিব লাগিব। গতিকে আমি ঘৰখনৰ এই বেৰাতে সেই বিল্ডিং নাম্বাৰটো ভালদৰে লিখিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি বিল্ডিং নাম্বাৰটো কেনেকুৱা ধৰণে লিখিম। বিল্ডিং নাম্বাৰ লিখাৰ পদ্ধতি হৈছে আমি যিহেতু এখন প্ৰথম ঘৰ, গতিকে ইয়াত এটাই বিল্ডিং আমি পাইছোঁ। গতিকে এটাই বিল্ডিং যেতিয়া আমি পাম তেতিয়া আমি কেনেকুৱা ধৰণে লিখিব লাগিব CN01। আৰু ইয়াত যিহেতু আমাৰ এই সেন্সাছ হাউচ এটাই পাইছোঁ, গতিকে বেকেটত লিখিব লাগিব আকৌ 01। প্ৰথম 01টো মানে হৈছে বিল্ডিং নাম্বাৰ, দ্বিতীয় 01টো মানে হৈছে সেই বিল্ডিঙৰ অধীনত সেন্সাছ হাউচ আছে এটা। গতিকে এই ঘৰটোৰ ক্ষেত্ৰত বিল্ডিং নাম্বাৰ হ'ব CN01 বেকেটত 01। আকৌ আমি বিল্ডিং নাম্বাৰ লিখাৰ উপৰিও যিটো সেন্সাছ হাউচ হয়, সেন্সাছ হাউচত আকৌ সেন্সাছ হাউচ নাম্বাৰটো দিব লাগে। গতিকে এই ঘৰটোৰ ক্ষেত্ৰত বিল্ডিং নাম্বাৰো এই বিল্ডিঙো সেইটোৱে, সেন্সাছ হাউচো সেইটোৱে। বিল্ডিং নাম্বাৰ ইতিমধ্যে আমি লিখিলোঁ। সেন্সাছ হাউচ নাম্বাৰটো লিখিব লাগে যিখন দৰ্জাৰে ভিতৰলৈকে সোমাই যায়, সেই সোমাই যোৱা দৰ্জাখনৰ ওপৰত। গতিকে এইখন হৈছে ভিতৰৰ ফালে সোমাই যোৱা দৰ্জা। এই দৰ্জাখনৰ ওপৰত আমি কি লিখিম 0001, কাৰণ এইখন যিহেতু প্ৰথম ঘৰ আৰু প্ৰথম বিল্ডিং, গতিকে বিল্ডিং নাম্বাৰ 1 হ'ল, সেন্সাছ হাউচ নাম্বাৰ 1 হ'ল। গতিকে এইটো আমি প্ৰথম ঘৰ লিখিলোঁ। 2 নম্বৰ ঘৰখনত আমি যেতিয়া যাম তেতিয়া আপুনি এই কথাটো আৰু ভালদৰে গম পাব। এইখন আপোনালোকৰ HLB ইতিমধ্যে আপোনালোকে পাইছে। এতিয়া আমি 2 নম্বৰ ঘৰখনলৈকে গৈছোঁ। 2 নম্বৰ ঘৰখনত যেতিয়া আমি সোমোৱাৰ লগে লগে তাত আমি এই পৰিৱেশটো দেখাবলৈ পাইছোঁ। ধৰা হ'ল এইখন আমাৰ হৈছে 2 নম্বৰ ঘৰ। এতিয়া ইয়াত প্ৰথমতে আমি ষ্টাডি কৰিলোঁ। ষ্টাডি কৰি দেখা পালোঁ এই প্ৰথমটো হৈছে মূল ঘৰ, 2 নম্বৰটো হৈছে কিটচেন আৰু 3 নম্বৰটো হৈছে এটা ভাড়া দিয়া গুদাম। গতিকে লোকপিয়লৰ ভাষাত ইয়াতে কি হ'ব, বিল্ডিং হ'ব 1, সেন্সাছ হাউচ হ'ব 2। এতিয়া
আপুনি যেতিয়া এইটো অনলাইন কৰিব আপোনাৰ মোবাইলত যেতিয়া এই তথ্যখিনি ভৰাই দিব ভৰাই দিয়াৰ লগে লগে তাত আপোনাৰ এই ইয়াৰ আগৰ ঘৰখন যেহেতু 1 আহিছিল এইখন ঘৰত বিল্ডিং নাম আমি বিল্ডিং নাম্বাৰ 1 পাইছোঁ কিন্তু সিৰিয়েল বিল্ডিং নাম্বাৰৰ সিৰিয়েলটো কিমান হ'ব 2 হ'ব গতিকে আপুনি কি কেনেকুৱা ধৰণে ফিল আপ কৰিব লাগিব আপোনালোকে বিল্ডিং নাম্বাৰটো দিব লাগিব CN02 তাৰ পিছত আমি সেন্সাস হাউস কেইটা পাইছো দুটা পাইছো এই মূল ঘৰ আৰু কিচেনটোৰ লগ লাগি এটা সেন্সাস হাউস আৰু যেটো আমাৰ ভাড়া দিয়া ঘৰ আছে এই গুদাম ঘৰ হেতু 2 নম্বৰ সেন্সাস হাউস গতিকে সেন্সাস হাউস পাইছো দুটা গতিকে আমি ব্ৰেকেটত লিখিম 2 অৰ্থাৎ যেইটা সেন্সাস হাউস পাম সেইটা সেন্সাস হাউস আমি ব্ৰেকেটত লিখিম কৰবা যদি আমি 10টা সেন্সাস হাউস পাও তেতিয়া হলে এই ব্ৰেকেটত আমি 10টা সেন্সাস হাউস লিখিম এটা পুনৰ এবাৰ কৈ দিবৰ কাৰণে চেষ্টা কৰিছো এই ঘৰখনৰ কাৰণে বিল্ডিং নাম্বাৰ হ'ব CN02 ব্ৰেকেটত 02 প্ৰথম 02 এ বিল্ডিং নাম্বাৰটো বুজালে অৰ্থাৎ 2 নম্বৰ বিল্ডিং মোৰ সেন্সাসৰ এটো 2 নম্বৰ বিল্ডিং আৰু 2 নম্বৰ এই 02 টোৱে বুজালে এই বিল্ডিংৰ অধীনত দুটা সেন্সাস হাউস আছে কিন্তু আমি যেতিয়া বিল্ডিং নাম্বাৰটো লিখিবৰ কাৰণে যাম ইয়াত যেহেতু বাউন্ডাৰী আমাৰ এখন গেট আছে আমি গেটখনত বৰ সুন্দৰকৈ CN0202 লিখিলো আকৌ সেন্সাস হাউস দুটা লিখিব লাগিব নহয় সেন্সাস হাউস দুটা লিখোতে আপোনাৰ কি হ'ব গম পাইছানে যেতিয়া আপুনি মোবাইলত এই সেন্সাস হাউসটো এন্ট্ৰি কৰিব এন্ট্ৰি কৰাৰ লগে লগে তাত আপোনালোকৰ কি দেখুৱাব 0002 আৰু 0003 কিয় কাৰণে 0002 আৰু 0003 দেখুৱাব কাৰণ ইয়াৰ আগৰ ঘৰখনত আপুনি এটা সেন্সাস হাউস পাইছিল সেন্সাস হাউসটো কন্টিনিউ আহি থাকিব যে অনলাইনত আৰু বিল্ডিং হাউসটো কম মানে বিল্ডিং নাম্বাৰটো কন্টিনিউ আহি থাকিব এটা বিল্ডিং নাম্বাৰ 2 হোৱাৰ কথা হ'ল প্ৰথমটোত এটা বিল্ডিং পাইছিলো এই ঘৰখনত এটা বিল্ডিং পালো গতিকে বিল্ডিং নাম্বাৰ দুটা হ'ল এই সেন্সাস হাউস নাম্বাৰ 2 আৰু 3 হোৱাৰ কথা হ'ল প্ৰথম ঘৰখনত এটা সেন্সাস হাউস পাইছিলো গতিকে এক এই ঘৰখনত দুটা সেন্সাস হাউস পালো একৰ পিছত 2 3 এতিয়া আমি সেন্সাস হাউস নাম্বাৰটো এটা কেনেকুৱা ধৰণে দিব লাগিব এই মূল ঘৰ আৰু কিচেন ঘৰ দুটা যেহেতু একেলগ কৰি এটা সেন্সাস হাউস হয় গতিকে এই মূল ঘৰৰ দৰজাৰ ওপৰত আমি লিখিব লাগিব 0002 আৰু এই গুদাম ঘৰটোত লিখিব লাগিব 0003 নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আমি আহিলো 3 নম্বৰ ঘৰখনৰ কাৰণে আমি এতিয়া আহি কৈ কি হুমাইছো 3 নম্বৰ ঘৰখনত আমি হুমাইছো যেতিয়া আমি 3 নম্বৰ ঘৰখনত হুমাৰ লগে লগে আমি ধৰা হল এই সিচুৱেচনটো দেখিবৰ কাৰণে পাইছো এইখন এখন ঘৰ আৰু এই সিচুৱেচনটো আমি দেখিবৰ কাৰণে পাইছো এইটো এটা গাঁৱলীয়া পৰিৱেশৰ যেনিবা ঘৰ দেখাবলৈ পাইছো এতিয়া প্ৰথমতে আমি বাছিব লাগিব এই ঘৰখনত বিল্ডিং নাম্বাৰ কেইটা আছে আৰু সেন্সাস হাউস নাম্বাৰ কেইটা আছে এই ঘৰখনত মূল ঘৰ ৰান্ধনী ঘৰ শৌচালয় আৰু চৰা ঘৰ সকলো যেহেতু এই ব্যক্তিসকলৰ নিজৰ কামতে ব্যৱহাৰ কৰা হয় গতিকে ইয়াত বিল্ডিং হ'ব 1 সেন্সাস হাউস হ'ব 1 ইয়াত যেহেতু গেট নাই গেটখন বাহৰ গতিকে ইয়াত আমি নাম্বাৰটো লিখিব নোৱাৰো বিল্ডিং নাম্বাৰটো লিখিব নোৱাৰো গতিকে আমি বিল্ডিং নাম্বাৰটো কি কৰিব লাগিব মূল ঘৰটোৰ বেৰাতে বিল্ডিং নম্বৰটো লিখিব লাগিব তে বিল্ডিং নম্বৰটো ইয়াতে কি হ'ব বিল্ডিং নম্বৰটো হ'ব CN03 ব্ৰেকেটত 01 এতিয়া 03 আৰু 01 কিয় হ'ল 03 মানে হ'ল এই আমাৰ HLB 3 নম্বৰ ঘৰখনত যেটা গৈছিল আমি গম পালো ইয়াতে তিনটা বিল্ডিং হৈছে কাৰণ 1 নম্বৰ ঘৰখনত এটা বিল্ডিং আছিল 2 নম্বৰ ঘৰখনত এটা বিল্ডিং আছিল আৰু 3 নম্বৰ ঘৰখনতো যেহেতু এটা বিল্ডিং হৈছে গতিকে 1 2 3 নম্বৰ বিল্ডিং হ'ল সেন্সাস হাউস কিমান হ'ল ইয়াতে গোটেইকেইটা লগ লাগি যেহেতু এটা সেন্সাস হাউস হৈছে গতিকে আগতে আমি ইতিমধ্যে তিনটা সেন্সাস হাউস পাইছিলো প্ৰথম ঘৰখনত সেন্সাস হাউস পাইছিলো এটা 2 নম্বৰ ঘৰখনত সেন্সাস হাউস পাইছিলো দুটা 3 নম্বৰ ঘৰখনত আমি সেন্সাস হাউস পালো কেইটা এটা গতিকে সিৰিয়েলি যেহেতু আহি থাকিব গতিকে আগতে যেহেতু আমি 0001 0002 0003 দিছিলো গতিকে এই ঘৰখনৰ সেন্সাস হাউস নাম্বাৰ হ'ব 0004 নিশ্চয় আপোনালোকে বুজি পাইছে আৰু 0004 টো কোড লিখিম এই যে খুমাই যোৱা দৰজাখনৰ ওপৰত লিখিম যদি ওপৰত লিখাৰ সুবিধা নাই আমি সাইডত হলেও লিখিব লাগিব এতিয়া আমি 4 নম্বৰ ঘৰখনলৈকে আহিছো এতিয়া আমাৰ এখন হৈছে HLB আমাৰ এই 4 নম্বৰ ঘৰখনত আমি এতিয়া খুমাইছো আৰু 4 নম্বৰ ঘৰখনত খুমোৱাৰ লগে লগে আমি ইয়াতে কি দেখিবৰ কাৰণে পাইছো এই পৰিৱেশটো দেখিবৰ কাৰণে পাইছো ইয়াত এওঁলোকৰ বাউন্ডাৰী ওয়াল আছে আৰু গেটটো আছে আৰু ভিতৰত তিনিটা ঘৰ আছে এই তিনিটা ঘৰ কি হয় তেওঁলোকৰ এই প্ৰথম ঘৰটোত তেওঁলোকৰ কি থাকে মানুহ থাকে
তেওঁলোকৰ গোটেই পৰিয়ালটো থাকে ভিতৰতে লেট্ৰিন বাথৰুম চব আছে তেওঁলোকৰ কিচেন চিচেন চব এই ঘৰটোতে আছে এই 2 নম্বৰ ঘৰটো ৰেন্টত দিয়া হৈছে আৰু এই 3 নম্বৰ ঘৰটো ৰেন্টত দিয়া হৈছে অৰ্থাৎ মূল ঘৰটোত গোটেই মেইন পৰিয়ালটো থাকে আৰু এই বাকি দুটা ঘৰ ভাড়া দিয়া হৈছে কিন্তু গোটেই প্ৰপাৰ্টিখিনি এজন মানুহৰে হয় যেহেতু গোটেই প্ৰপাৰ্টিখিনি এজন মানুহৰে হয় গতিকে লোকপিয়লৰ ভাষাত চাবৰ কাৰণে গ'লে এই ফটোখনত বা এই সিচুৱেশ্যনটোত আমাৰ বিল্ডিং হ'ব 1 আৰু সেন্সাস হাউস হ'ব 3 কাৰণ ইয়াতে এটা পৰিয়াল থাকে তেওঁলোকৰ কিচেন ইয়াৰ লগত আছে ইয়াতে এটা পৰিয়াল থাকে এওঁলোকৰ কিচেন ইয়াৰ লগত আছে আৰু ইয়াতে এটা পৰিয়াল থাকে এওঁলোকৰ কিচেন ইয়াৰ লগত আছে গতিকে তিনটা পৰিয়াল হ'ল মানে সেন্সাস হাউস তিনটা হ'ল এতিয়া আমি নাম্বাৰিং কেনেকুৱা ধৰণে কৰিম প্ৰথমতে আমি বিল্ডিং নাম্বাৰিং কৰিবৰ কাৰণে চেষ্টা কৰিম এওঁলোকৰ যেটো গেট আছে গেটৰ আমি খুঁটাত আমি কি লিখিম প্ৰথমতে বিল্ডিং নাম্বাৰটো লিখিবৰ কাৰণে চেষ্টা কৰিম বিল্ডিং নাম্বাৰটো কেনেকৈ লিখিম CN04 04 কিহৰ কাৰণে হ'ল কাৰণ আমি ইয়াৰ আগতে তিনটা বিল্ডিং পাইছিলো এইটো আমাৰ 4 নম্বৰ ঘৰ ইয়াত আমি 4টা বিল্ডিং পাইছো কিবা কাৰণত যদি এই ঘৰখনত আমি দুটা বিল্ডিং পালো হেতেন তেতিয়া হলে 04 আৰু 05 তেনেকুৱা ধৰণে পৃথক হ'লহেতেন কিন্তু আমাৰ বিল্ডিং নাম্বাৰ দুটা পোৱা নাই এটাই বিল্ডিং পাইছো গতিকে 04 হ'ল আৰু ব্ৰেকেটত আমি কি দিম 03 কিহৰ কাৰণে দিম কাৰণ এই কেম্পাছটোত তিনিটা সেন্সাস হাউস আছে এইটোত এটা পৰিয়াল থাকে এইটো এটা সেন্সাস হাউস এইটোত এটা পৰিয়াল থাকে এইটো এটা সেন্সাস হাউস আৰু এইটোত এটা পৰিয়াল থাকে এইটো এটা সেন্সাস হাউস গতিকে আমি গেটত আমি লিখিলো কি CN0403 অৰ্থাৎ কোনোবা এজন ব্যক্তি যেতিয়া এই ঘৰখনলৈকে সোমায় তেওঁ গম পাব এই ঘৰখনৰ বিল্ডিং সিৰিয়েল নাম্বাৰ হৈছে 4 আৰু এই ঘৰখনত সেন্সাস হাউস কেইটা আছে 3টা আছে তাৰ পিছত তেতিয়া তো ভিতৰ ফালে সোমাই গলে গম পাব যে কি এই HLB টোৰ কিমান নম্বৰ সিৰিয়েল সেন্সাস হাউস এই ঘৰটোত পৰিছে গতিকে ইতিমধ্যে আমি যেহেতু সেন্সাস হাউস প্ৰথম ঘৰখনত পাইছিলো এটা 2 নম্বৰ ঘৰখনত পাইছিলো আমি দুটা 3 নম্বৰ প্ৰথম ঘৰখনত আমি এটা পাইছিলো 2 নম্বৰ ঘৰখনত দুটা পাইছিলো 3 নম্বৰ ঘৰখনত এটা পাইছিলো গতিকে 4টা সেন্সাস হাউস পাইছিলো ইয়াতে আকৌ সেন্সাস হাউস কেইটা পালো এটা দুটা 3টা গতিকে তিনিও তাতে পৃথক সেন্সাস হাউস নাম্বাৰ দিব লাগিব এতিয়া সেন্সাস হাউস নাম্বাৰ গোটেই কিটাত কি হ'ব ইতিমধ্যে যেহেতু আগত আমাৰ এই মোবাইলত সেন্সাস হাউস নম্বৰ 4 লৈকে আহিয়ে গৈছে যেতিয়া আপুনি এই ঘৰখনৰ অনলাইন কৰিব অনলাইন কৰাৰ লগে লগে মূল ঘৰখনৰ যেতিয়া অনলাইন কৰিব ইয়াত বিল্ডিং নাম্বাৰ আহিব 4 আৰু সেন্সাস হাউস নাম্বাৰ আহিব 5 কিহৰ কাৰণে 5 কাৰণ আগতে 4টা সেন্সাস হাউস গুচি গৈছে গতিকে এই ঘৰটোৰ দৰ্জাৰ ওপৰত আমি লিখিম 0005 এই ঘৰটো যেতিয়া আমি অনলাইন কৰিবৰ কাৰণে যাম অনলাইন কৰিবৰ কাৰণে যোৱাৰ লগে লগে আমি এপত HL এপত যেতিয়া আমি অনলাইন কৰাৰ লগে লগে আমি যেহেতু সেম বিল্ডিং নাম্বাৰৰ অধীনতে সেন্সাস হাউস দিম সেন্সাস হাউস যেতিয়া আমি দিবৰ কাৰণে নিউ সেন্সাস হাউস কৰিম নিউ আৰু ৰিপিট দুটা অপচন আছে পৰৱৰ্তী পৰ্যায়ত আমি তাকলৈ ভিডিও প্ৰস্তুত কৰিম কৰাৰ লগে লগে ইয়াত এই ঘৰটো সেন্সাস হাউস ক্ৰিয়েট হ'ব 0006 আমি ইয়াতে দৰ্জাখনৰ ওপৰত 0006 লিখিম ঠিক সেইদৰে এই ঘৰটো যেতিয়া অনলাইন কৰিম কৰাৰ লগে লগে আমাৰ ইয়াত সেন্সাস হাউস আহিব 0007 আৰু আমি দৰ্জাৰ ওপৰত 0007 লিখিম গতিকে আমি এই 4 ঘৰ সেন্সাস কৰাৰ পিছত আমি এটা কথা গম পালো যে বিল্ডিং নাম্বাৰ আৰু সেন্সাস হাউস নাম্বাৰ প্ৰত্যেকখন ঘৰতে মিলি যাব বুলি কথা নাই এতিয়া চাওক আপোনালোকে এই যিখন HLB আছিল এই HLB খলত আপোনালোকে কি গম পালে ইয়াত আপোনালোকৰ এই 4 ঘৰ সাৰ্ভে কৰাৰ পিছত আপোনালোকে গম পালে ইয়াত হৈছে বিল্ডিংৰ সংখ্যা 4টা সেন্সাস হাউসৰ সংখ্যা 7টা গতিকে এনেকুৱা ধৰণে আপোনালোকে প্ৰত্যেকখন ঘৰতে যেতিয়া যাব বিল্ডিং নাম্বাৰ আৰু সেন্সাস হাউস নম্বৰ দিব লাগিব আৰু বিল্ডিং নাম্বাৰ সেন্সাস হাউস নাম্বাৰটো অটোমেটিক্যালি আপোনালোকৰ মোবাইলত জেনাৰেট হ'ব হেতু আপোনালোকে চাই ইয়াত আপোনালোকে কি কৰিব লাগিব নোট কৰি ৰাখিব লাগিব আৰু এইখিনি আপোনালোকে তাৰ বেৰাতে হওক বা গেটতে হওক লিপিবদ্ধ কৰিব লাগিব সাবৈদকল ভিডিওটো যদি এইখিনি কথা কলো নিশ্চয় আপোনালোকে উপকৃত হৈছে আৰু যিমান পাৰে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলো ধন্যবাদ শ্ৰোতা সাবৈদকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব